আজি এই পবিত্ৰ দিনত মাহমৰা সমষ্টিৰ অন্তৰ্গত বঙালীপুখুৰী গ্ৰাম পঞ্চায়তৰ কাষতে আমি গৰৈমাৰী বনভোজস্থলী হিচাপে আজি এটি অনুষ্ঠান আমি শুভাৰম্ভ কৰিছোঁ। অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক শ্ৰদ্ধেয় যোগেন মহন ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰি দিয়া হৈছে। আমি আশা ৰাখিম অনাগত দিনবিলাকত আমাৰ এই অঞ্চলৰ বৃহত্তৰ চৰাইদেউ তথা দাঁতিকাষৰীয়া জিলাৰ ৰাইজে আহি ইয়াত বনভোজ খাবলৈ আহিব। আমাৰ এই অঞ্চলটোৰ আমাৰ দক্ষিণে আছে আমাৰ দিচাং নদী তথা বৰাহী গাঁও, আৰু আমাৰ পশ্চিমে আছে এখন চুমনি, বৃহৎ চুমনি 100 বিঘা পৰ্যন্ত এখন চুমনি আছে, আৰু আমাৰ পূবে আছে আমাৰ অমৃত সৰোবৰ বিল আছে, জলাশয় আছে, আৰু দক্ষিণে আছে আমাৰ এখন ষ্টেডিয়াম, এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। গতিকেলৈ নতুন বছৰ সমাগত প্ৰতিটো পৰিয়ালে প্ৰতিজন ব্যক্তিয়ে আশা কৰে যে নতুন বছৰত বনভোজৰ নামত পৰিয়াল লৈ বা বন্ধুসকলক এসাঁজ খোৱাৰ আজি চিন্তা কৰে। গতিকে আমি আজিৰ পৰা আমি আমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আহিব সুন্দৰভাৱে নিজৰ পৰিয়াল লৈ বন্ধুবৰ্গ লৈ এটা বনভোজ আপোনালোকে গ্ৰহণ কৰিব পাৰিব। আৰু এক সুন্দৰ পৰিৱেশ আজি আমি যি প্ৰথম দিনাখনে যি ৰাইজৰ যি সমাগম আমি পাইছোঁ, গতিকে ভাল লাগিছে। আমি আশাবাদী যে আমি মাহমৰা বঙালীপুখুৰীৰ অন্তৰ্গত গৰৈমাৰী বনভোজস্থলী যাতে আমি গৰৈমাৰী আমি পৰ্যটনস্থলী আমি যাতে উন্নীত কৰিব পাৰোঁ, এই চিন্তা আমাৰ আছে। গতিকে আমি ৰাইজৰ সহযোগিতা আৰু পৰামৰ্শ বিচাৰিছোঁ। ধন্যবাদ। নমস্কাৰ জনাইছোঁ। আজি আমাৰ কাৰণে এটা গৌৰৱৰ দিন। মাহমৰা গৰৈমাৰী বনভোজস্থলী আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক শ্ৰীযুত যোগেন মহন ডাঙৰীয়াই শুভ উদ্বোধন কৰিছে। আজিৰ পৰা ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হৈছে। খুব এটা সুন্দৰ বাতাবৰণ, চাৰিওফালে প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ এটা অঞ্চল। এই অঞ্চলতে আমি নতুন বছৰ উদযাপন কৰিবৰ কাৰণে সকলো ৰাইজৰ কাৰণে আহ্বান জনাইছোঁ। আপোনালোকে যিহেতু নতুন বছৰটো উদযাপন কৰিবৰ কাৰণে নতুন নতুন ঠাই বিচাৰি থাকে, গতিকে আমি মাহমৰাত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা অঞ্চল আপোনালোকলৈ আগবঢ়াই দিছোঁ। সকলো ৰাইজ নৱবৰ্ষত আহিব, আপোনালোকে এই নৱবৰ্ষটো উপভোগ কৰিব পাৰিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।